আকৌ গুৱাহাটীত হিট এণ্ড ৰানৰ ঘটনা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল সেই কথা সৰুপেটাৰ ভাৰ্গৱৰ মৃত্যু হৈছিল কেনেকৈ শনিবাৰে পুৱা দীঘলীপুখুৰীৰ ৰাজপথৰ দাঁতিত তেজেৰে লুটুৰি পুটুৰি অৱস্থাত উদ্ধাৰ হৈছিল সৰুপেটাৰ ভাৰ্গৱজ্যোতি বৰ্মন কাষতে পৰি ৰৈছিল ভাৰ্গৱৰ AS01 FN 0144 নম্বৰৰ এক্টিভা বাহনখন হাস্পতালত মৃত্যু হয় ভাৰ্গৱৰ কেনেদৰে মৃত্যু হৈছিল ভাৰ্গৱৰ পানবজাৰৰ এটা বেংকত কৰ্মৰত আছিল ভাৰ্গৱ শনিবাৰে পুৱা কৰ্মৰ বাবে নিজৰ স্কুটিখনেৰে গৈ আছিল ভাৰ্গৱ প্ৰাথমিক অৱস্থাত যান-বাহন আৰক্ষীয়ে দাবী কৰিছিল এয়া এক পথ দুৰ্ঘটনা কিন্তু কেনেদৰে সংঘটিত হৈছিল পথ দুৰ্ঘটনা আৰম্ভ হ'ল আৰক্ষীৰ তদন্ত ঘটনা সংঘটিত হোৱাৰ পাছত ভাৰ্গৱৰ এক্টিভাৰ কাষত পৰি ৰৈছিল দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ ভগ্নাংশ সেই ভগ্নাংশৰে আৰক্ষীয়ে আগবঢ়ালে তদন্ত কাৰ গাড়ী সেইখন ঘটনা সংঘটিত হোৱাৰ সময়ত কোন আছিল গাড়ীখনৰ ভিতৰত তাৰ পাছতে ভাৰ্গৱৰ পৰিয়ালটোৱে পানবজাৰ থানাত ৰুজু কৰিছিল এটা গোচৰ নম্বৰ 155/24 আৰক্ষীয়ে উদ্ধাৰ কৰিলে AS01 BY 0044 নম্বৰৰ I-20 বাহনখন কটন কলেজিয়েটৰ এগৰাকী শিক্ষয়িত্ৰীয়ে চলাইছিল বাহনখন ভাইটিৰ ৰুম আছিলে 6 মাইলত 6 মাইলৰ পৰা তাৰ পানবজাৰ ফেন্সিত অফিচটো আছিলে হি জন স্মল ফাইনেন্স বেংকত কৰ্মৰত আছিলে হি আগতে HDFC 6 মাইল ব্ৰাঞ্চত কৰিছিলে নতুনকৈ তাত জইন কৰিছিলে গতিকে 6 মাইলৰ পৰা হি তালৈকে ফেন্সিৰ ব্ৰাঞ্চলৈকে আহি আছিলে ৰাতিপুৱা এৰাউণ্ড 9:15 আমি যিমানখিনি গম পাইছোঁ 9টা বজাৰ পিছত এই ঘটনাটো হৈছে আমি খবৰ পোৱা মতে তাৰ স্কুটিৰ এক্সিডেণ্ট হয় আৰু তাক হস্পিটেলত এডমিট কৰা হয় আৰু হস্পিটেলত নিয়াৰ পিছতেই তাক মৃত ঘোষণা কৰা হয় এজন ভাল ক্ৰিকেট কাৰাটে পাঞ্জা খেলুৱৈ আছিল ভাৰ্গৱ বিগত বৰ্ষৰ 23 নৱেম্বৰত বিবাহ পাশত আবদ্ধ হৈছিল ভাৰ্গৱ প্ৰায় 8 মাহ পূৰ্বে বিবাহৰ দিনটোৰ ফটোগ্ৰাফ এয়া পত্নীয়ে এতিয়া দিনে নিশাই কান্দি কান্দি চকুৰে বাট নেদেখা হৈছে তাৰ এক্সিডেণ্টটো নিজেই হোৱা এক্সিডেণ্ট নহয় যেনেকৈ বেলেগ বহুতেই কৈ আছিলে যে স্লিপ হৈ তাৰ এক্সিডেণ্ট হৈছে তেনেকুৱা নাই হোৱা পিছফালৰ পৰা এখন হুণ্ডাই I-20 কলা ৰঙৰ হুণ্ডাই I-20 গাড়ীয়ে তাত খুন্দিয়াই থৈ যায় আৰু খুন্দিয়াই তাত অলপো নৰখি তাক অকণো মানে এটেনশ্যন নিদিয়াকৈ তাৰ পৰা পলায়ন কৰে পিছত গম পাওঁ যে সেইখন গাড়ী এগৰাকী মহিলাৰ হয় মহিলাগৰাকীয়ে গাড়ীখন চলাই আছিলে তেখেতৰ নামটো হৈছে প্ৰিয়ংকা তামুলী তেখেত কটন কলেজিয়েট গভৰ্ণমেণ্ট হাই ছেকেণ্ডেৰীৰ শিক্ষকতা কৰে কিন্তু ভাৰ্গৱৰ পৰিয়ালটোৰ দাবী আজিলৈ সঠিকভাৱে সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ সাহস নহল মহানগৰ যান-বাহন আৰক্ষীৰ কি এনে ৰহস্যজনক কাৰণত গেঠেলা মাৰিলে পানবজাৰ থানাৰ হিট এণ্ড ৰানৰ গোচৰটো কিয় আৰক্ষীয়ে সামান্য সোধা-পোছাৰ বাবে থানালৈ নামাতিলে কটন কলেজিয়েটৰ শিক্ষয়িত্ৰীগৰাকীক ব্যুৰো ৰিপৰ্ট NKTV+